আজি আপোনালোকক মই দেখাম যে বহুত মোক কমেন্ট জনাইছিল মানে ডাঙৰ সাইজৰ মানে 50 সাইজ 50 মানে 50 সাইজৰ বডি কি হিচাপত কাটিব লাগে মানে 50 সাইজৰ ব্লাউজ কি হিচাপত কাটিং কৰিব লাগে আজি আপোনালোকক মই দেখাম মানে ডাঙৰ সাইজৰ মানে 50 সাইজৰ বডি মানে ব্লাউজ কি হিচাপত কাটিং কৰিব লাগে আজি আপোনালোকক চাব খুজি যে ডাঙৰ সাইজৰ যে ব্লাউজ কাটিং কৰিব যে আৰামত আপোনালোকে এইটো ভিডিও চোৱাৰ পিছত আৰামত কাটিং কৰিব লাগে চাক এইটো মোৰ ব্লাউজৰ মেজাৰমেন্ট দিছে এটো মেজারমেন্টত মানে বডি টোটাল মানে 50 ইঞ্চি বডি আছে ডাঙৰ সাইজ মানে কব গলে 48 সাইজৰ ব্লাউজ মানে 50 বডি আছে মানে টোটাল কব গলে 48 সাইজৰ ব্লাউজ আপোনালোক যদি ডাঙৰ সাইজৰ ব্লাউজ যদি আপোনাৰ কাটিং কৰাব খুজে যদি আজিৰ ভিডিওটো চাই লওক মই আজি আপোনালোকক দেখাম পাঁচটা ব্লাউজ দিছে মোক সিলাবৰ কাৰণে এই কেটা টোটাল পাঁচটা ব্লাউজ আছে মই পাঁচটা ব্লাউজৰ কাটিং কৰি আপোনালোকক আজি আপোনালোকক দেখাম যে কি হিচাপত আপোনালোকে কাটিং কৰিব লাগে কাটিং কৰিবলৈ কি হিচাপত কাপোৰ মিলাব লাগে আজি আপোনালোকক মই দেখাম যদি আপোনালোক কেতিয়াবা কাপোৰ কম হৈ যায় আৰামত আপোনালোক মিলাব পাৰিব এক্সট্ৰাকে অলপ কাপোৰ কিনি আনি যদি কি হিচাপত কাটিং কৰিব লাগে আজি আপোনালোকক মই দেখাম চাক অলৰেডি মতত এইটো মেজারমেন্ট দিছে আপোনাৰ এইটো মেজারমেন্ট প্ৰথমতে আপোনালোকে কি কৰিব এইটো চাক এইটো এনাওকাকে প্ৰথমতে এটা সিলনি মাৰিলো এই সিলনি সৰি সিলনি নহয় প্ৰথমতে যেটো সিলনিৰ মাৰ্জিন রাখি পেলাই মানে সিলনি যিমানখিনি আপোনাৰ তলৰ ফালে সিলনি কৰি হিমানখিনি সিলনিৰ মাৰ্জিন ৰাখি পেলাই প্ৰথমতে এটা এনাওকা চগেদি এটা দাগ মাৰি লব যে এইটো মোৰ ফিক্স মেজারমেন্ট তাৰ পিছত আপোনালোকে কি কৰিব এইটো আপোনাৰ মেজারমেন্ট কৰি লব কিমানখিনি দিগল আছে কিমানখিনি বডি আছে আপোনালোকে মই মেজারমেন্ট লৈ পেলাই আপোনালোকক মই দেখাই দি আছো প্ৰথমতে এইটো সিলনিৰ পৰা যেটো শোল্ডার কান্ধি মানে উপৰৰ শোল্ডার মানে কান্ধি কোনোবা কান্ধি কোনোবা শোল্ডার কয় ইয়াৰ পৰা সিলনিৰ পৰা এটো লগে এনেকা সিধা সিধি কৰি আপোনাৰ জুখি লব কিমানখিনি দিগল আছে এটা দিগল চাকে কব গলে 15.5 ইঞ্চি 16 ইঞ্চি দিগল আছে ব্লাউজৰ 16 ইঞ্চি দিগল ব্লাউজৰ আছে তাৰ পিছত বডিটো কিমানখিনি আছে আপোনাৰ হেতু চাই লব আপোনাৰ ইয়াৰ পৰা এটো সিলনিৰ পৰা এটো সিলনিলৈকে আপোনালোকে জুখি পেলাই লব এতিয়া চাক টোটাল 25 ইঞ্চি আছে 25 ইঞ্চি থাকলে বডি কিমান আছে 50 ইঞ্চি দুই পাট মিলিলে 50 ইঞ্চি বডি আছে তাৰ পিছত আপোনাৰ কঁকালটো জুখি লব কিমানখিনি আছে কঁকালটো জুখাৰ পিছত কঁকালটো জুখাৰ পিছত এটা চাক 21 হাফ আছে 21 হাফ হলে কিমান হয় 43 কঁকাল আছে 43 আছে 16 ইঞ্চি ব্লাউজৰ দিগল আছে 50 ইঞ্চি বডি আছে আৰু 43 কঁকাল আছে তাৰ পিছত হাতৰ মেজারমেন্ট লৈ তাৰ পিছত মই এইখিনি দিপিলে প্ৰথমতে বডিটো ওলাই লোৱাৰ পিছত হাতৰ মেজারমেন্ট লৈ কাটিং কৰি আপোনালোকক মই দেখাম আপোনাৰ ডাঙৰ সাইজৰ ব্লাউজ যদি কাটিং কৰোটো প্ৰবলেম হয় যে কাটিং কৰিব খুজে যদি ভিডিওটো চাই লওক চোৱাৰ পিছত আৰামত আপোনাৰ ডাঙৰ সাইজৰ ব্লাউজ কাটিং কৰোটো কোনো অসুবিধা নহয় আপোনালোকে আজি চোৱাৰ পিছত আৰামত কাটিং কৰিব প্ৰথমতে চাক মোৰ এইটো এনাওকা মাৰ্জিন এটা আপোনালোকক প্ৰথমতে কৈয়ে দিলো এনাওকা সিলনি মাৰ্জিন ৰাখি পেলাই এনাওকা এটা মাৰ্জিন মাৰি দিও মাৰ্জিন মাৰি দিলে প্ৰথম আপোনালোকে কি কৰিব দিগল আছে যে দিগল কিমানখিনি আছে মোৰ 16 ইঞ্চি দিগল আছে এটো চাক মই 16 ইঞ্চি এটো দিগলটো হেৰি কৰি লৈছো মই পাঁচটা ব্লাউজৰ লাইলিনো হেতু চাক পাঁচটা ব্লাউজৰ লাইলিনো মই হেৰি গোটেইটা মই ইস্ত্ৰি মাৰি প্ৰেছ কৰি মিলাই লৈছো গোটেইটা লাইলিন ঠিক কৰি বহাই লৈছো বহাইলে এক লগতে মই কাটিং কৰি পেলাম এজনৰ ব্লাউজ তাৰ পিছত ইয়াতে 16 ইঞ্চি আপোনাৰ মেজারমেন্ট মাৰি দিব মেজারমেন্ট মাৰি তাৰ পিছত এটো সিধা সিধি কৰা নাই কৰাৰ কাৰণে আকৌ আপোনাৰ কি কৰিব এটা আৰু এটা মাৰ্জিন মাৰি দিব তেতিয়া আপোনাৰ শোল্ডাৰ এটো মাৰ্জিন দুইটা বৰাবৰ হ'ব বৰাবৰ হলে বহুত মানে ভাবি আছে যে শোল্ডাৰ 50 ইঞ্চি বডি যদি মানে আৰ্মলৰ ডাউনটো কিমানখিনি বা আৰ্মল কিমানখিনি দিম আৰ্মলৰ ডাউন যদি আপুনি জুখিব খুজে এটা মেজারমেন্ট দিছে যদি আপোনাৰ তো সুবিধাই আছে আপোনাৰ মেজারমেন্ট কিমানখিনি হ'ব এতিয়া চাক এইখিনিৰ পৰা আপুনি কি কৰিব এটো সিলনিৰ পৰা এটো সিলনিলৈ কিমানখিনি আছে এটা চাক 9 ইঞ্চি আছে আপোনাৰ ইয়াৰ পৰা আপুনি কি কৰিব 9 ইঞ্চি 9 ইঞ্চি তলত এটা এফালে একটা মার্জিন মারি দিব আর এফালে একটা মার্জিন মারি দিব আপনার আর্মলৰ মানে হেৰিটো ডাউনটো আপোনাৰ হিসাব ওলাই গৈছে এটা স্যার কিমানখিনি ডাউনত দিছে এটা 7 ইঞ্চি ডাউনত নহয় এটা মই সিলনি মার্জিনটো এৰা নাই ইয়াৰ পৰা আপোনাৰ কি কৰিব হাফ ইঞ্চি বাদ দিব যেটো সিলনিত গৈছে যে আপোনাৰ হাফ ইঞ্চি উঠাই দিয়ে 7 ইঞ্চি ডাউনত দিছে হয় কিন্তু যেতিয়া কাটিং কৰিব আপোনাৰ সিলনি মার্জিনটো আপোনাৰ ৰাখি লব এটা চাক এফালেও 7 ইঞ্চি আছে এফালেও 7 ইঞ্চি আছে তাৰ পিছত দুইটা বৰাবৰ কৰি আপুনি হেৰি কৰি লব মার্জিন মাৰি লব চাক দুইটাই মই বৰাবৰ কৰি মার্জিন মাৰি লৈছো মার্জিন মাৰি পেলাই এটা গলৰ ডিপটো কিমানখিনি দিব জানে গলৰ ডিপটো আপোনাক 3 ইঞ্চি 2 সুত দিব যেটো গলৰ বহলটো আছে 3 ইঞ্চি 2 সুত দিব এফালেও দিব 3 ইঞ্চি 2 সুত
আর এইফালেও আপনার 3 ইঞ্চি 2 সুত দিব। এটা শোল্ডারটো কিমান খিনি দিছে আপনার জানিব খুঁজে ইয়াতে লাগিলে পাৰিলে আপনার জুখি লব। এটা ফিক্সড তো আপনার সিলনি মার্জিন এক্সট্রাকে রাখিব লাগিব। এটা সিলনি শোল্ডার দিছে 2.5 ইঞ্চি আপনারা এইটো মার্জিনের পৰা কি করব ইয়ার লগে 2.5 ইঞ্চি দি দিব। ইয়ার পৰা 2.5 ইঞ্চি দিছো আপনার এইখিনির পরাও 2.5 ইঞ্চি দিব। আর কি করব যেটো আপনার হেৰি আছে আর্মহোলৰ শেপ যেটো আছে সেইটো আপনার 1.5 ইঞ্চি শেপ দিব। আর্মহোলৰ শেপটো যেটো আছে সেইটো 1.5 ইঞ্চি শেপ দিব। শেপ দিয়ে আপনার বডিটো কিমান খিনি আছে বডি আছে 50 ইঞ্চি বডি হলে কিমান খিনি হবো 12.5 ইঞ্চি। এই চাক মই 12.5 ইঞ্চি এইটো 12.5 ইঞ্চি হলে 50 ইঞ্চি 4 পাটত হলে 2 পাটত 25 ইঞ্চি 4 পাটত 50 ইঞ্চি হৈ যাব। তাৰপিছত 43 আছে 40 সরি এইটো মই 43 লেখা লাগে মই 42 লিখছো। 43 আছে ককাল আপনার এইটো কিমান হবো 10.5 ইঞ্চিতকৈ 2 সুত কৰি বঢ়াই দিব আপনার 43 হৈ যাব। হৈ যাওয়ার পিছত 1 ইঞ্চি আপনারা টেকিনৰ কাৰণে 1 ইঞ্চি দি দিব। টেকিনৰ কাৰণে 1 ইঞ্চি দি দিছো। দি দিয়াৰ পিছত আপনার এই দুইটা ধুনিয়া কৰি বরাবর কৰি আপনারা মার্জিন মারি লব। এটা চাক আপনারা এটা সিলনিৰ ভিতৰত মার্জিন কিমান খিনি আছে সিলনি এক্সট্ৰাকে টাইট লুজ হলে বহুত মানে বেছিকে কাপোৰ ৰাখবা দে সেইকাৰণে কিমান খিনি ৰাখে আপনার হেতু আপনার হিসাবত রাখি দিব। মই ইমান খিনি আইডিয়া পৰা ইমান খিনি রাখি দিছো। রাখি দিয়াৰ পিছত এইটোৰ পৰা এইটোৰ লকে আপনারা শেপ মারি দিব। শেপ মারি দিছো। তাৰপিছত এইটো গলতটোৰ কাৰণে আপনার শেপ মারি দিব তেতিয়া আপনার বুজোতো সুবিধা হব। এইটো শেপ মারি দিছো। শেপ মারি দি পেলে এইটোৰ লগত ধুনিয়া কৰি রাউন্ডটো আপনার ঘুরাই লব। এটা চাক মোর কাটিং গোটেখিনি হৈ গৈছে। হৈ যাওয়ার পিছত প্রথম তার পিছত আপনার কি করব এটা টুকির হেরিটো ডাঙর সাইজের ব্লাউজ কি হিসাবত দিব। ডাঙর সাইজের ব্লাউজ যদি আছে আপনার কি করব যে আগতে আমি নর্মাল ব্লাউজ হলে 10 ইঞ্চি তলত ডাউনত টুকির সেন্টারটো দিই। এতিয়া আপনার এইটো যে আপনি 11 ইঞ্চি তলত টুকির হেরিটো সেন্টারটো দিব। দি পেলে এইফালে যে টুকির বহলটো কিমান দিব জানে 7 ইঞ্চি বহল দিব। টুকির বহলটো ইয়ার পৰা আপনার মিডিল সেন্টারটো আপনার 7 ইঞ্চি বহল দিব আর ডাউনটো দিব 11 ইঞ্চি। 11 ইঞ্চি ডাউন দি পেলে আপনার হেৰি করব। এইটো হল মোর মিডিল সেন্টার। তার পিছৰ পৰা আপনারা কি করব এইটোৰ ফালে এইফালে 2.5 ইঞ্চি দিব। এই মিডিলৰ পৰা আপনার এইটো সাইডৰ পৰাও 2.5 ইঞ্চি দিব। এইটো সাইডৰ পৰাও 2.5 ইঞ্চি দিব আর এইটো সাইডৰ পৰা আপনার 1.5 ইঞ্চি বা 1.5 ইঞ্চি বা 2 ইঞ্চি আপনার মই 2 ইঞ্চি দি দিলো আপনার 2 ইঞ্চি 1.5 ইঞ্চি আপনার দিব পারে। এটা চাক এইটো 4টা হল এইটো এটা আর এইটো এটা। তো 4টা মেজারমেন্ট টুকির হেরিটো হৈ গেছে। তার পিছৰ পৰা আপনার এইকেইটা আপনার তলতো মানে এইটো ব্যাক পার্টত মই মার্জিন মারছো এটা ফ্রন্ট পার্টত মই উঠাই লম আপনার উঠাই লব। তাক এইটো মই এনেকৈ উঠাই লম। এটা চাক মই ফর্ম পার্টটো উঠাই দিছো। এইটো চাক 4টা মোবাইলের হেরিত দেখা নাই চাগে সিন হৈ গেছে। এইটো এটা হৈ গেছে, এইটো এটা হৈ গেছে, এইটো এটা হৈ গেছে আর এইটো এই 4টা হৈ গল। হৈ যাওয়ার পিছত এতে 4টা মই এক লগত কাটিং করব নোৱাৰিম। কি কৰিম প্রথমত মই এক পার্ট আছে যে এক পার্ট লৈ লম। এক পার্ট কাটিং করি তার পিছত মই এই 4টা এক পার্টটো কাটিং ফ্রন্ট পার্টটো কাটি তার পিছত এইটোত মানে শেপ বিলাক মিলাই তলটো পেলাই লম। পেলাই লৈ পেলাই কাটিং কৰিম। এতিয়া চাক মই এক পার্ট লৈ লৈছো। 4টা এক লগত কাটিং করা না যায় অসুবিধা হব। কেঁচি দি
কাটিং কৰা নাযায় সেইকাৰণে প্ৰথমতে মই এক পাৰ্ট কাটিং কৰিম তাৰ পিছত কি কৰিব এইফালে আপোনাৰ কিমানখিনি ৰাখিছিল তলৰ ফালে 1.5 ইঞ্চি ৰাখিছিল আপোনাৰ 1.5 ইঞ্চি এইটো এইখিনিত আপোনাৰ শেপ দিব ভাঙিব এনেকুৱাকে এটোৰ লগত মিলাই এনেকুৱা ভাঙিব যে আপোনাৰ বৰাবৰ হৈছে না নাই 1.5 ইঞ্চি আপোনাৰ হেতু চাই লব চাই প্লে আপোনাৰ কি হ'ব এই ব্যাক পাৰ্টটো ল'ব ব্যাক পাৰ্টৰ এইটো সাইডটো যে এইটো সাইডত ইয়াতেহে ফিটিং হ'ব সেইকাৰণে আপোনাৰ এইটোৰ লগত এইটো মিলাব যে বৰাবৰ হৈছে না নাই এটা চাক অলপ ছুটি হৈ গৈছে তাৰ পিছত এনেকুৱা বৰাবৰ মিলাই আপোনাৰ চাই লব এইটো সাক মিলি গৈছে এইটোৰ পৰা আপোনাৰ সিধা সিধি কৰি এইটো ছাটি দিব তাক মই এইটো ছাটি দিছো ছাটি দিয়াৰ পিছত এইটো টেকিনৰ সিন এটা হৈ গৈছে ইয়াৰ পৰা এইখিনিলৈকে এটা টেকিন মাৰি দিলে হ'ব হৈ যোৱাৰ পিছত তাৰ পিছত আৰ্মলটো চাক আৰ্মলত কিমানখিনি ৰাখিছিল 1 ইঞ্চি ৰাখিছিল 1 ইঞ্চি এইটো হিচাপত আপোনালা ভাঙিব এইটো মিডিলৰ পৰা এনেকুৱা ধৰব ধৰি পেলাই 1 ইঞ্চি আপোনাৰ ভাঙছিল এই 1 ইঞ্চি এনেকুৱা চাই ল'ব তলৰ ফালে আপোনাৰ 1 ইঞ্চি ভাঙছে না নাই এই 1 ইঞ্চি এনেকৈ মিলাই ল'ব মিলাই লৈ তাৰ পিছত আৰ্মলৰ শেপ যে আছে আৰ্মলৰ শেপটো লৈ পেলাই আপোনালা কাটিং কৰি পেলাব এতিয়া চাক মই আৰ্মলৰ শেপটো হৈ গৈছে মোৰ টেকিনটো হৈ গৈছে তাৰ পিছত আপোনাৰ 1 ইঞ্চি এই ইয়াৰ পৰা এইটোৰ লগে 1 ইঞ্চি আপোনালৈ টেকিন মাৰি দিব আৰামত হৈ যাব এইটো চাক মই সিন দি দিছো যেটো ফাৰ্ষ্টটো পছিল এই ফাজত এনেকে আপোনাৰ সিন দি ইমানখিনি মোৰ সিলাব লাগিব তো সিন হৈ গৈছে এখিনি পৰা এখিনি এইটো টেকিন মাৰিলে হৈ যাব তাৰ পিছত আপোনাৰ তলত যে ৰাখছিল এই তলত যে ৰাখছিল তলৰ টেকিনটো কি হিচাপত মাৰব আপোনাৰ কিমানখিনি ভাঙিছিল ইয়াতে 1.5 ইঞ্চি ৰাখছিল আপোনাৰ এই 1.5 ইঞ্চিটো আপোনালা চাব ইয়াতে আপোনাৰ তলৰ ফালে ভাঙছে না নাই 1.5 ইঞ্চি কাপোৰখিনি আমলা লাগিলে ফিতা দি জুখি লব আপোনাৰ জুখি প্লাই এইটো চাক মোৰ 1.5 ইঞ্চি হৈ গৈছে হৈ যোৱাৰ পিছত এইখিনি চাক আপোনাৰ কি কৰিব ইয়াৰ পৰা পুৰা মাথাৰ পৰা আপোনাৰ 1 ইঞ্চি শেপ দিব 1 ইঞ্চি শেপ দিলে কি হ'ব বহুতৰ ব্লাউজ আগফালে কুচ লাগি যায় সেই কুচটো চাক এইটো ব্লাউজ মই নিজে সিলাই দিয়া এইটো চাক এইটো ব্লাউজটো আপোনাৰ মই দেখাই দি আছো তেতিয়া আপোনাৰ ভালকে বুজি পাব এইটো চাক এইটো যদি মই বৰাবৰ কৰো চাক এইখিনিত চাক শেপ দিয়া আছে এইটো চাক টানি দিয়াৰ পিছত এইখিনিত শেপ দি আছে ব্যাক পাৰ্টৰ পৰা ফ্ৰন্ট পাৰ্টটো অলপ উঠা আছে এইখিনিত ঠিক আছে চাক এইফালে ঠিক আছে এই টেকিনৰ পৰা এইখিনিলৈকে অলপ শেপ দি আছে কিহৰ কাৰণে তেতিয়াহে ব্লাউজৰ আগফালে যে চাক এইটো ব্লাউজটো যে পিনছে পিন্দাৰ পিছত এইখিনিত কুচ নাই বহুতৰ ব্লাউজ দেখো এইখিনিত এনেকা কুচ লাগি যায় কুচ না লাগে এইটো কাৰণতে এইখিনি যে এইখিনি জায়গা যে শেপটো দিব এই শেপটোৱে এই কুচখিনি কাপোৰখিনি আপোনাৰ মেকআপ কৰি দিলে আপোনালোকে এনেকা শেপ দিব চাক মই ইয়াৰ পৰা মই 1 ইঞ্চি মই শেপ দি আছো চাক মই 1 ইঞ্চি শেপ দি দিছো এই শেপটো দিলে এইখিনি জায়গাখিনি কুচ না খায় এটা চাক এইখিনি তো আপোনাৰ সিন দি দিব যে এইখিনিৰ পৰা ইমানখিনি আপোনাৰ সিলাব লাগিব চাক এইটো সিন দি দিছো এটা সিলাৱা হৈ গৈছে হৈ যোৱাৰ পিছত এটা গোটেকেটা ৰাউন্ড গল হ'ব আপোনালোকৰ তাত যদি ইস্তেৰি আছে আপুনি ধুনিয়াকে আকৌ লাগিলে ইস্তেৰি মাৰি লব চাক মই ইস্তেৰি মাৰি লৈছো এতিয়া আপোনালোক গমে পাইছে এইটো 8 ইঞ্চি দীঘল আছে মই প্ৰথমতে আপোনালোক দেখাইছো চাক এইটোৰ পৰা 9 ইঞ্চি হৈছে কিয়নো 8.5 ইঞ্চি হেৰি আছে হাফ ইঞ্চি চিলুনি আছে সেইকাৰণে হেৰি কৰিব তাৰ পিছত মই এইটো গলটো মই কাটিং কৰি পেলাম এটা সাক ডিপ মানে এইখিনি ভিতৰৰ ফালে ডিপ লাগে ওপৰৰ ফালে ডিপ না লাগে ভিতৰৰ ফালে ডিপ দিপলে কাটিং কৰিছ আপোনালোকে এনেকা কাটিং কৰিব কেচিটো ইমান ঠিক নহয় কেচিটো ভালকে মই শেপটো মিলাই লও এইটো সাক শেপটো মিলি গিছে মিলি যোৱাৰ পিছত এইটো পেলাই লৈ মই গোটেকেটা কাটিং কৰিম প্ৰথমতে মই এইটো পেলাই লৈ কাটিং কৰো তাৰ পিছত আপোনালোক মই হাত কাটিং কৰি আপোনালোক মই দেখাই দি আছো
এতিয়া চাক মোৰ গোটেইকেইটা কাটিং হৈ গৈছে হৈ যোৱাৰ ফ্ৰণ্ট পাৰ্টৰ কাটিং হৈ গৈছে মোৰ বেক পাৰ্টৰ কাটিং হৈ গৈছে এটা হাত দুটা আপোনালোকক মই কাটিং কৰি দেখাই দি আছো বেক পাৰ্ট কেইটা বেক পাৰ্টৰ গল কেইটা মানে এইটো কাৰণতে কাটা নাই আপোনালোকক মই এইটো কাৰণতে বেক পাৰ্টৰ গল কেইটা কাটিব দেখাব পৰা নাই বেক পাৰ্টৰ গল মানে গোটেইকেইটা ডিজাইন বেলেগ বেলেগ ডিজাইনৰ আছে বেলেগ বেলেগ ডিজাইন এক লগত মই কাটিং কৰিব নোৱাৰিম সেইটো কাৰণতে কি কৰিম মানে যেতিয়াই মানে মেইন কাপোৰ যেতিয়া কাটিম তেতিয়া গলটো কোনটো গল কি আছে সব মানে মেইন কাপোৰত মানে কাগজ যদি ডিজাইন বিলাক লিখা আছে সেইকাৰণে মানে বেক পাৰ্টৰ গল কেতিয়া যেটো ডিজাইন যেটো হ'ব যেতিয়া মেইন কাপোৰ মই কাটিম এটা এটাকে কাটি তাৰ পিছত ডিজাইনৰ কাটিং কৰিম আৰু হেৰি মেইন কাপোৰৰ কাটিং কৰি সেইটো কাৰণতে আপোনালোকক মই বেক পাৰ্টৰ গল বিলাক কাটিং কৰি দেখাব পৰা নাই আৰু বাকি খালি এতিয়া আৰু একো কৰিব নালাগে খালি গলৰ ডিপটো যিমানখিনি মানে 11 ইঞ্চি গলৰ ডিপ আছে মই গলৰ ডিপটো এনাওকে মাৰ্জিন মাৰিম চাক এইটো 11 ইঞ্চি ডিপ দিম তাৰপিছত যেটো ডিজাইন হয় মই গল কেটা খালি কাটিং কৰে এইটো গল কেটাও আপোনালোক আৰামত কাটিং কৰিব পাৰিব এতিয়া তাৰপিছত হাতটো কি হিচাপত কাটিং কৰিবলৈ সেইটো আপোনালোক মই দেখাই দি আছো এতিয়া চাক মই এতিয়া হাতৰ এটো গোটেইকেইটা হাত এক লগত কাটিং কৰিলে মানে কেচি দি মানে কাটিব নোখোজে সেইকাৰণে মই গোটেইকেইটা মই এটা প্ৰথমতে সিঙ্গেল কৰি মই কাটি লম এতিয়া চাক ডাঙৰ সাইজৰ হয় ডাঙৰ সাইজৰ গোটেইখিনি এনেকৈ মই পুৰা বৰাবৰ কৰি দিলে মানে কাপোৰৰ মেকআপ নহলে কি কৰিম এটা সৰু কৰি লম অলপ মানে সৰু কৰি তেতিয়া মানে এক পাৰ্টত মই জইন মাৰি দিম তেতিয়া হাতৰ শেপটো ধুনিয়া কৰি আহি যাব আহাৰ পিছত আকৌ লাগিলে আপোনাৰ ইস্তাৰি মাৰি লব ইস্তাৰি মাৰি ধুনিয়া কৰি বহাই লব বহাই লোৱাৰ পিছত তাৰ পিছত কি কৰিব এনাওকে ভাঁজ কৰি লব চাক এতিয়া মানে দুইটা যদি মই বৰাবৰ কৰি ললে মোৰ কাপোৰৰ মানে হেৰি মেকআপ নহব সেইকাৰণে এটা কাপোৰ মই অলপ মানে হেৰি সৰু কৰি লৈছো মানে সৰু কৰি লোৱাৰ পিছত এইটো যেতিয়া কাপোৰটো পুৰা মেকআপ হৈ যাব তেতিয়া আমাৰ যিমানখিনি থাকিব ইমানখিনি মই ইয়াতে জইন মাৰি দিম জইন মাৰি দিয়াৰ পিছত আৰামত হৈ যাব প্ৰথমতে তাৰ পিছত কি কৰিব চিলনিৰ কাৰণে যিমানখিনি মাৰ্জিন আপোনাৰ ৰাখিব ইমানখিনি মাৰ্জিন ইয়াতে এটা মাৰ্জিন মাৰি লোৱাৰ পিছত হাতটো কিমানখিনি দীঘল আছে এটা চাক মই আপোনালোক ডাইৰেক্ট দেখাই দি আছো আপোনাৰ ভালকে বুজি আপোনালোক ভাবে যে কেতিয়াবা যদি আপোনালোক ভাবে যে ফিতা দি জুখিব পাৰিলে ফিতা দি জুখিব লব আৰু যে ফিতা দি জুখা নখোজে ডাইৰেক্ট কি কৰিব এটো যেটো মিডল সেন্টাৰ আছে এটো মিডল সেন্টাৰ যেটো আছে ইয়াৰ পৰা ডাইৰেক্ট এইটো হাতটো আছে না ইয়াতে মাৰ্জিনত লগাই পেলাই এটো অলপ ইয়াতে এনেকে টানি দিব টানি দি পেলাই কোনখিনিত গৈছে ইয়াতে একদম পুৰা মানে এটো একদম পুরা অরিজিনাল জুক হৈ গৈছে হৈ যোৱাৰ পিছত কপ কিমান আছে আপনি এটো কপটো আপনি বরাবর কৰি এনাগত ধৰিবলৈ কোনখিনিত আহিছে এইখিনিত আহি হৈ গৈছে তাৰ পিছত আৰ্মলটো আছে যে আৰ্মলটো যদি আপোনাৰ অসুবিধা হয় ব্লাউজৰ যদি মেজারমেন্ট দিছে যে বিনা মেজারমেন্টত যদি কাটিং কৰিব গৈছে হেতু বেলেগ কথা যে মেজারমেন্ট দিছে তাৰ পিছত কি কৰিব ইয়াতে চাক এইটো ধৰি পেলাই আৰ্মলৰ হেৰিটো ক'ত গৈছে এইখিনিত আহিছে আপনি কি কৰিব এইখিনিত এটা মাৰ্জিন মাৰি দিব এইখিনিত মাৰ্জিন এনেকে মাৰ্জিন মাৰি দিব আৰ্মলে হেৰিটো হৈ গৈছে তেতিয়া আৰ্মল মানে হেৰি বহুত মোক কমেন্ট জনাই তাৰ পিছত হেৰি হিসাবটো আপোনাৰ ইয়াৰ পৰা আপোনাৰ আৰ্মলটো মোৰ কিমান আছিল মানে হেৰি হৈছিল 10.5 ইঞ্চি মানে 21 ইঞ্চি 5.5 ইঞ্চি এতিয়া চাক পুৰা হিসাবৰ 10.5 ইঞ্চি একদম পুৰা 10.5 ইঞ্চি আৰ্মল আহি গৈছে একদম পুৰা হিসাব আৰ্মল আহি গৈছে তাৰ পিছত এইখিনি পৰা আপুনি কি কৰিব ইয়াৰ পৰা এনাওকে শেপ দি প্লে আৰ্মলটো নি ধুনিয়া কৰি এনেকে মিলাই দিব এতিয়া চাক আৰ্মলটো মই জুখি আপোনাক মই দেখাই দি আছো এতিয়া চাক পুৰা 10.5 ইঞ্চি একদম পুৰা 10.5 ইঞ্চিত আৰ্মল আহি গৈছে এইটো হিচাপত আৰ্মলৰ মেজারমেন্ট লৈ যদি কোনো দিন প্ৰবলেম নহয় তাৰ পিছত আপোনাক কি কৰিব এইটো ইয়াৰ পৰা এইটো হিচাপত আপোনাৰ শেপ মাৰি লব শেপ মাৰিলে আপোনাৰ যিমানখিনি আপোনাৰ ভিতৰত মাৰ্জিন ৰাখে এইটো আপোনাৰ ইচ্ছামতে ৰাখি লব মই ইমানখিনি ৰাখি দিছো ৰাখি দিয়াৰ পিছত চাক ইয়াতে অলপমান কাপোৰ 1.5 ইঞ্চি কাপোৰ শৰ্ট হৈ আছে চাক ইমানখিনি কাপোৰ শৰ্ট হৈ আছে এইখিনি কাপোৰ মই জইন মাৰি এটো লগত ধুনিয়া কৰি মিলাই দিম তাৰ পিছত এটো মোৰ ফিক্স মেজারমেন্টৰ হাত হৈ গৈছে এতিয়া আপোনাৰ চিলনি মাৰ্জিন এফালে ৰাখছি আপুনি এফালে ৰাখি পেলাই আপোনাৰ কাটিং কৰি লব মই এফালে ৰাখি পেলাই কাটিং কৰি লও এটা চাক কম্পুৰা কাটিং হৈ গৈছে ইমানখিনি কাপোৰ
চাক এইখিনিৰ পৰা এই ইমান মান কাপোৰ মোৰ জইন দিব লাগিব, তেতিয়াহে আৰামত মিলি যাব। তাৰ পিছত আপুনি কি কৰিব, যেটো সাইড জইন দিয়া আছে সেইটো সাইড নহয়, যেটো বিনা জইন আছে সেইটো সাইডৰ পৰা আপোনাৰ তাল পাটটো ছাটি দিব। এতিয়া চাক মোৰ তাল পাটটো ছাটা হৈ গৈছে। হৈ যোৱাৰ পিছত এটা মাজত এটা কুটকা দি দিব, তেতিয়া আপোনাৰ যেতিয়া জইন মাৰব, জইন মাৰোতে আপোনাৰ সুবিধা হ'ব। এতিয়া চাক এইখিনিত মই কুট চিন দি দিছো, দি দিয়াৰ পিছত মই এইটো সাইড এইটো পাটটো যে এনেকুৱা পেলাই লম, তেতিয়া মই কাটিং কৰোতে মোৰ সুবিধা হ'ব। আগতে মানে এক লগত কাটিং কৰিলে মোৰ দিগদাৰ হয়, সেইকাৰণে মই ফটাফট কাটিং কৰো।